আপোনালোকে জানে গুৰুত্বপূৰ্ণ সন্ধিক্ষণত আমি এই মুহূৰ্তত আহি পৰিছোঁ। বিশেষকৈ NPSৰ বিপক্ষে আৰু পুৰণি পেঞ্চন পুনৰ প্ৰতিষ্ঠাৰ হকে যি সংগ্ৰামখন আমি চলাই আহিছিলোঁ, এক নিৰ্ণায়ক ভূমিকা আহি পৰিছে। আমি সকলোৱে জানো যে যোৱা আগষ্ট মাহত ভাৰত চৰকাৰে UPS আঁচনি ঘোষণা কৰিছে আৰু এই UPS আঁচনিৰ পিছত আমাৰ বহুতৰে মনত এনেকুৱা এটা ইতিবাচক অৰ্থাৎ পজিটিভ চেঞ্জ দেখা পাইছোঁ। তেওঁলোকে মনতে ভাবি লৈছে যে UPS ব্যৱস্থাটোৱেদি চাগে আমাৰ যি এই বাৰ্ধক্য জীৱনৰ সুৰক্ষাৰ হকে যিটো আমি লাগি আছোঁ, তাতে কিজানি সিমানতে আমাৰ সন্তুষ্ট হ'ম চাগে, এনেকুৱা এটা ব্যৱস্থা তেওঁলোকে আনি দিয়া বুলি আমি ধৰি লৈছোঁ। কিন্তু তাৰে ভিতৰত এটা কথা ক'ব লাগিব, আপোনালোকে চাগে শুনিছে, তথাপি মই ক'ব বিচাৰিছোঁ যে UPSটো কৰ্মচাৰীসকলৰ হকে কৰাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা যেন লগা নাই। UPSটো আনিছে কৰ্পৰেট ছেক্টৰক অধিক মুনাফা আদায়ৰ কাৰণে। আপোনালোকে দেখিছে যে চৰকাৰে 14% সলনি 18% কণ্ট্ৰিবিউশ্যন তেওঁলোকে দিয়াৰ কথা চিন্তা কৰিছে। অৰ্থাৎ 18% দি উঠি কৰ্পৰেট ছেক্টৰক অধিক ধন আহৰণৰ সুযোগ দিয়া যেন লাগিছে। তাৰ বিনিময়ত কি হ'ব যে আমাক কেইটামান সুবিধা তেওঁলোকে দেখুৱাইছে। যদিও UPSৰ গোটেইখিনি আমাৰ এই মুহূৰ্তত হাতত পৰা নাই, কিন্তু যিটো বেটুপাত তেওঁলোকে প্ৰকাশ কৰিছিলে, তাতে কৈছে যে 10 বছৰ চাকৰি কৰিলে মিনিমাম 10,000 পাব, 25 বছৰ চাকৰি কৰিলে লাষ্ট 12 মান্থছৰ 50% পেঞ্চন পাব। এনেকুৱা ধৰণৰ কেইটামান কথা কৈছে। তাতে মূলতঃ 3টা বিষয়ত আমাৰ ঘোৰ আপত্তি। 1 নম্বৰ কথা যে যেহেতু পেঞ্চন এটা সেৱা, এই সেৱাটো কোনো ষ্টক মাৰ্কেটৰ ওপৰত নিৰ্ভৰশীল হ'ব নালাগে, যেনেকৈ UPSত হোৱা নাছিলে। দ্বিতীয় কথা, আমাৰ পৰা যিখিনি ইতিমধ্যে ডিডাকশ্যন হৈ আছে 10% কৈ, সেইখিনি পইচাৰ দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু বিভিন্ন সা সুবিধাৰ কথা আছে, কিন্তু সেইখিনি যদি গুৰুত্বও নিদিওঁ, এই দুটা গুৰুত্বপূৰ্ণ বিষয় হৈছে যে চৰকাৰে UPSতে হওক বা আন ব্যৱস্থাতে হওক আমাৰ অৱসৰী জীৱনৰ সুৰক্ষাৰ যিটো কবচ, যিটো মাহিলী পেঞ্চন, এই ব্যৱস্থাটো চৰকাৰে দিবনে নিদিয়ে। যদিহে নিদিয়ে, UPSতো যদি NPSৰ নিচিনা NSDL নাইবা আন কোনোবা কোম্পানীৰ হাতত গতাই দিয়া হয়, কথাটো কি হ'ব যে যিদিনা মাৰ্কেট ক্ৰেছ পৰিব, সেইদিনা যিটো চৰকাৰে কৈছে যে মিনিমাম 50% পাব, 40% পাব বা 10,000 পাব বা দিয়ে পাব নাই, সেইটো কিন্তু এটা ডাঙৰ সমস্যা হৈ থাকিব। দ্বিতীয় কথা, আমাৰ পৰা 10% চৰকাৰে কাটি আছে প্ৰত্যেক মাহে। সেইখিনি যদি ঘূৰাই নিদিয়ে, দেখা দেখিকে এজন UPSত থকা ব্যক্তি আৰু এজন UPSত থকা ব্যক্তিৰ মাজত 10% চেলাৰী দৰমহা একে কামৰ বাবে। গতিকে এই দুটা ক্ষেত্ৰত বহুত গুৰুত্বপূৰ্ণ। আৰু ভিতৰত যিখিনি আছে এই মুহূৰ্তলৈকে আমাৰ প্ৰকাশ হোৱা নাই, যেতিয়া আমি ক'ব খোজা নাই। আন এটা বিষয়বস্তু হৈছে যে UPS যদি কেন্দ্ৰীয় চৰকাৰে ঘোষণাও কৰে, কাৰ্যক্ষেত্ৰত ৰূপায়িত কৰে, অসম চৰকাৰে মানিবনে নামানে। আপোনালোকে দেখিছে যে 2017 চনতে NPSৰ ব্যৱস্থাত থকা কৰ্মচাৰীসকলৰ বাবে DCRG, ফেমিলি পেঞ্চন, এনেকুৱা বস্তুবিলাক কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছিলে আৰু তেওঁলোকে কাৰ্যকৰী কৰিছিল। কিন্তু সেইটোৰ কাৰণে 2021লৈকে আমি লগ হৈ আন্দোলন কৰিবলগীয়া হৈছিল। 2021ৰ 1 ফেব্ৰুৱাৰীৰ দিনাহে DCRGটো ডিক্লেয়াৰ হৈছে। গতিকে এই সুদীৰ্ঘ সময়ছোৱাত কিন্তু আমি কষ্ট কৰিব লগা হৈছে। ঠিক তেনেকে যোৱা 2 বছৰ আগতে এখন কেন্দ্ৰীয় চৰকাৰে OM বাহিৰ কৰিছিলে। তাৰ কথা আছিলে যে 2003ৰ আগতে যিসকলৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ আৰম্ভ হৈছিলে, কিন্তু 2004ৰ পিছত তেওঁলোকে জইন কৰিছিলে চাকৰিত, তেওঁলোকক UPSলৈকে লিয়া হ'ব। সেই ক্ষেত্ৰত আমি ভাবিছিলোঁ যে অসম চৰকাৰে এটা ব্যৱস্থা গ্ৰহণ কৰিব, যিটোৰ ব্যৱস্থাতে এই OMখন ইমপ্লিমেণ্ট কৰে। কিন্তু কাৰ্যত আজিলৈকে এই ক্ষেত্ৰত অসম চৰকাৰৰ সঁহাৰি দেখা নগ'ল। কাৰণ এটাই যে 2005ৰ পৰা 2013 চনলৈকে যিবিলাক প্ৰভিন্সিয়েলাইজ হ'ল বা তাৰ পিছতো প্ৰভিন্সিয়েলাইজ স্কুল, কলেজ, বিদ্যালয়সমূহৰ শিক্ষক বা কৰ্মচাৰীসকল প্ৰভিন্সিয়েলাইজ হ'ল, তেওঁলোকৰ এটা প্ৰায় 1 লাখ মান শিক্ষক কৰ্মচাৰী হয়তো সেই ব্যৱস্থাৰ মাজত আওতাত আহিব। গতিকে
এটা জল পট যে এই আঁচনি যিবিলাক এই মুহূৰ্তত ঘোষণা কৰি আছে নহয়, তাতে উদ্দেশ্য আপোনাৰ মোৰ বা কৰ্মচাৰীসকলৰ অৱসৰী সুৰক্ষাৰ বিষয় তেওঁলোকে গুৰুত্ব দিয়া নাই। এইটো এটা ডাঙৰ কথা। হ'ব লাগে হ'ব নালাগে সেইটো সিদ্ধান্ত তেওঁলোকে চৰকাৰে কৰিব লাগিব। বোলে কৰ্মচাৰীসকল সুৰক্ষিত হ'ব লাগে সেইটো কৰক, আৰু কৰ্মচাৰীসকল সুৰক্ষিত নহ'লেও কথা নাই, তেতিয়াহ'লে আন এটা ব্যৱস্থা। গতিকে এই কাৰণে আমি NPS বা UPS দুটাৰ ক্ষেত্ৰতে আমি অগ্ৰাহ্য কৰিছোঁ। দুটা ক্ষেত্ৰতে আমাৰ এটাই বক্তব্য যে আমাক OPS লাগিব। সকলোকে পুৰণি পেঞ্চনৰ যেনেকুৱা ছিষ্টেম আছিলে নহয়, সেই ছিষ্টেমৰ যোগেদি সুৰক্ষা প্ৰদান কৰিব লাগিব। যোৱা 14 তাৰিখে আমি বিভিন্ন কৰ্মচাৰী সন্থাসংঘক আহ্বান জনাইছিলোঁ এটা আলোচনাৰ কাৰণে। এই কাৰণে যে এই যোৱা সময়ছোৱাত আমি কিছু ক্ষেত্ৰত অলপ স্থবিৰ হোৱাৰ নিচিনা হৈছিলে। বহুতে ভাবে, আমাৰ সদস্যসকলেও ভাবি আছে যে আমি স্থবিৰ হৈ আছিলোঁ, কিন্তু স্থবিৰ হৈ থকা নাছিলোঁ। আমি দুটা ক্ষেত্ৰত, এটা কথা আছিলে যে UPSৰ ক্ষেত্ৰত ডিটেইল যদি ইনফৰমেশ্যন আহে তেতিয়াহ'লে আমি তাক বিশ্লেষণ কৰি ৰাইজৰ মাজলৈ লৈ যোৱাৰ কাৰণে আমাৰ এটা সময়ৰ প্ৰয়োজন আছিলে। আমি ভাবিছিলোঁ যে আগষ্টৰ পৰা এই সময়ছোৱাত UPSৰ যিখিনি প্ৰয়োজনীয় খবৰ, এইখিনি খবৰ যাতে আহে। দ্বিতীয় কথা আছিলে যে যোৱা সময়ছোৱাত বিভিন্ন কৰ্মচাৰী সন্থাসংঘই তেওঁলোকে প্ৰকাশ্যে ঘোষণা কৰিছিলে, ৰাজহুৱাকৈ ঘোষণা কৰিছিল যে NPSৰ বিষয়ত তেওঁলোকে উদ্যোগ ল'ব, তেওঁলোকে নিজাকৈ উদ্যোগ ল'ব বা তেওঁলোকে লিড ল'ব। এই ব্যৱস্থা মানে এই সংগ্ৰামখনত অধিক ত্বৰান্বিত কৰাৰ কাৰণে তেওঁলোকে বিভিন্ন কাৰ্যপন্থা ল'ব। কিন্তু এই যোৱা সময়ছোৱাত আমি দেখিলোঁ যে কাৰ্যত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থা আৰু তেওঁলোকৰ আৰু আমাৰ এই সংস্থাটোৰ লগত যিমানবিলাক লগ হৈ আছে সংস্থা, যিমানবিলাকে আমাক সকলো সময়তে সঁহাৰি দি আছে, তেওঁলোকক বাহিৰে এই মুহূৰ্তত আন সংস্থাসমূহবিলাকে NPS বিষয়টো এতিয়াও যে ভয়ানক ব্যৱস্থা এটা, এই ব্যৱস্থাটো হয়তো উপলব্ধি কৰা নাই। নহ'লে ইমান দিনলৈকে তেওঁলোকে দুৰ্ঘোৰ আন্দোলন এটাৰ ক্ষেত্ৰত হয়তো আগুৱাই আহিলেহেঁতেন। যিয়েই নহওক, আপোনালোকে সংগ্ৰাম আৰম্ভ কৰিছে, আপোনালোকে সংগ্ৰাম কৰিব লাগিব। আপোনালোকে এই সংগ্ৰামখন শেষ কৰিব লাগিব। কাৰণ এইটো হৈছে যে সকলোৰে বাৰ্ধক্যৰ সুৰক্ষাৰ ক্ষেত্ৰত আপোচবিহীনভাৱে চলাৰ কাৰণে আমাৰ কৰ্মচাৰী সমাজে ওলাই আহিবই লাগিব। এই মুহূৰ্তত অসমত প্ৰায় 4 লাখৰ ওপৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ মিলি 4 লাখৰ ওপৰত NPS কৰ্মচাৰী আছে। NPS কৰ্মচাৰী শিক্ষকসকলে যদি ইচ্ছা কৰে নহয়, গোটেই ব্যৱস্থাটোকে তছনছ কৰিব পাৰে, গোটেই ব্যৱস্থাটোকে সলাই দিব পাৰে, গোটেই অসুবিধাবিলাক নোহোৱা কৰিব পাৰে। কিন্তু কেৱল এটা আমাৰ মাজত ব্যৱধান থকাৰ বাবে আমি এই ব্যৱস্থাটো এতিয়ালৈকে সলনি কৰিব পৰা সক্ষম হোৱা নাই। সেইটো আমাৰ সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই হওক, আন সংস্থাৰে হওক নেতৃত্বৰ দুৰ্বলতা, মই এইটো স্বীকাৰ কৰিছোঁ। আমি কিয় এই 4 লাখ বা 5 লাখ বা 10 লাখ এমপ্লয়ী আমি এক কৰিব পৰা নাই এনেকুৱা এটা ডাঙৰ সমস্যাৰ ক্ষেত্ৰত? এই ক্ষেত্ৰত আমাৰ প্ৰচেষ্টা সদায়ে চলি আছে, আগতেও চলি আছিল, এতিয়াও চলি আছে। যোৱা 14 তাৰিখে আমি বিভিন্ন সংস্থাসমূহক আহ্বান জনাইছিলোঁ। তাৰে বহুতকেইটা সংস্থাই লিখিতভাৱে জনাইছে আৰু বহুকেইটা সংস্থাই তেওঁলোকে বিষয়ববীয়া উপস্থিত হৈ এই আমাৰ আলোচনাত অংশগ্ৰহণ কৰিছে। আমাক এই ক্ষেত্ৰত প্ৰকাশ্যে সমৰ্থন আগবঢ়াইছে।